বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উচ্চাৰিত দেৱী বন্দনা। আজি সৰস্বতী পূজা। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ ভিৰ। সৰস্বতী পূজাৰ বাবে ধুনীয়াকৈ সাজি কাচি আহিল শিক্ষাৰ্থী। বিদ্যালয়ে মহাবিদ্যালয়ে আধ্যাত্মিক পৰিৱেশ আনন্দ মনৰে সৰস্বতী পূজা কৰিলে ছাত্ৰ ছাত্ৰীয়ে। তাৰে সমান্তৰালকৈ ডিব্ৰুগড় মহানগৰ কানৈ মহাবিদ্যালয়ত আয়োজন কৰা হৈছে সৰস্বতী পূজাৰ। বিভিন্ন জাতি সম্প্ৰদায়ৰ ভেদ পাহৰি সকলোৱে দেৱীৰ আৰাধনা দেখা গৈছে এই মহাবিদ্যালয়ত। সকলো ছাত্ৰ ছাত্ৰীয়ে দেৱীৰ বন্দনাৰে আই সৰস্বতীৰ আশীষ বিচাৰি কৰিছে প্ৰাৰ্থনা। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ অসম। আজি আমি উপস্থিত হৈছোহি ডিব্ৰুগড় মহানগৰ এখন ঐতিহ্যমণ্ডিত সোণালী ইতিহাসেৰে গৰকা কানৈ মহাবিদ্যালয়ত আমি উপস্থিত হৈছোহি আৰু ইয়াতে দেখি পাইছো আমি ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ সাজি কাচি আহিছে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। আৰু আজি কানৈ মহাবিদ্যালয়ত সৰস্বতী মন্দিৰ স্থায়ীভাৱে তেওঁলোকে আজি প্ৰতিষ্ঠা কৰিছে আৰু মাৰ আশীষ ল'বৰ কাৰণে অকল কানৈ মহাবিদ্যালয় বুলিয়ে নহয়, ডিব্ৰুগড় মহানগৰৰ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। অকণমান পৰিৱেশটো দেখুৱাবৰ কাৰণে মই সহযোগীক অনুৰোধ জনাইছো। ধুনীয়াকৈ আহিছে, ইয়াতে সাজি কাচি আহিছে আৰু আজি দিনটোৰ কাৰণে হয়তো ছোৱালীসকলে বাট চাই থাকে যে আজি দিনটো এনেকৈ সাজি কাচি আহিম। আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য উপাধিৰে বিভূষিত ডক্টৰ শশীকান্ত শইকীয়া ছাৰ। তেওঁৰ পৰা আমি কিছু মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। হয়, আমি কানৈ মহাবিদ্যালয় সমগ্ৰ পৃথিৱীৰ সনাতনীসকলে যেনেদৰে সৰস্বতী পূজা উদযাপন কৰিছে পালন কৰিছে, আমাৰ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু এখন শক্তিশালী অধ্যাপকসকললৈ কমিটি কৰা হৈছে। কমিটিৰ যোগেদি আজি এই পূজাভাগ সম্পন্ন কৰা হৈছে। আৰু বিশেষভাৱে আমি যিহেতু কানৈ মহাবিদ্যালয় 80 বছৰ অতিক্ৰম কৰিছে, 80 বছৰীয়া মহাবিদ্যালয়খনৰ প্ৰথমবাৰৰ বাবে আমি পূৰ্ণ পৰ্যায়ৰ এটা মন্দিৰ নিৰ্মাণ কৰিছিলোঁ আৰু সেই মন্দিৰত প্ৰথমবাৰৰ বাবে পূজা অৰ্চনা হৈছে। পুৱাৰ পৰা পূজা অৰ্চনা কৰা হয় আৰু আমাৰ পূজাভাগ এইবাৰ এটা ব্যতিক্ৰমী ৰূপত আমি চিন্তা কৰিছোঁ যে কেনেকৈ পৰিৱেশ অনুকূল হয়, ইক' ফ্ৰেণ্ডলি, যাক ইংৰাজীত কোৱা ইক' ফ্ৰেণ্ডলি, আৰু কেনেকৈ টেকন'বেষ্ট প্ৰযুক্তি নিৰ্ভৰ কৰিব পাৰি। সমগ্ৰ পৃথিৱীৰ মানুহে জানিব পৰাকৈ আমাৰ প্ৰযুক্তি নিৰ্ভৰ সৰস্বতী পূজা আমি উদযাপন কৰিছোঁ ইক' ফ্ৰেণ্ডলি। পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আদি কৰি আপোনালোকে নিয়াৰিকৈ সকলোখিনি কৰি যায়, এই ক্ষেত্ৰত অকণমান জানিব বিচাৰিম। হয়, যিহেতু আমাৰ কানৈ মহাবিদ্যালয়ে একাধিক আমি সন্মান বা বঁটা লাভ কৰিছোঁ বিভিন্ন চৰকাৰী বেচৰকাৰী ফালৰ পৰা। কিছুদিনৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ পৰা ধঁপাতমুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে বিভিন্ন অনুষ্ঠানত চৰকাৰে আমাক স্বচ্ছ ভাৰতৰ চাফ চিকুণ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। গতিকে আমি সেই দিশত লক্ষ্য ৰাখি এইবাৰ আমি পৰিৱেশ অনুকূল ইক' ফ্ৰেণ্ডলি হিচাপে আমাৰ সৰস্বতী পূজা উদযাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি প্লাষ্টিকৰ ব্যৱহাৰ প্ৰায় 80% আমি কমাইছোঁ আৰু চেষ্টা কৰি আছোঁ আমি পৰৱৰ্তী সময়ত কেনেকৈ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব পাৰোঁ বা মুক্ত কৰিব পাৰোঁ। আৰু এইবাৰ আমি অন্যান্যৰ লগতে প্ৰযুক্তি নিৰ্ভৰ যিহেতু আমি লাইভ দেখুৱাইছোঁ সমগ্ৰ বিশ্বক আমাৰ মহাবিদ্যালয়ৰ ৱেবছাইটৰ যোগেদি। আপোনালোকে দেখিছে যে আমাৰ মহাবিদ্যালয়ৰ এই মন্দিৰৰ সন্মুখতে QR কোড দিয়া আছে। QR কোড তাৰ যোগেদি সমগ্ৰ বিশ্বই আমাৰ এই পূজাভাগ চাব পাৰিব। গতিকে তেনেকুৱা প্ৰযুক্তি নিৰ্ভৰ আৰু ইক' ফ্ৰেণ্ডলি দুয়োটাই আমি কাম কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মহাবিদ্যালয়খনলৈ যিহেতু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাৰে আহে, ইয়াত সহস্ৰাধিক ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী ইয়াত সমবেত হয়। তেওঁলোকে এটা বাৰ্তা লৈ যাব পাৰে যাতে পৰিৱেশ কি, পৰিৱেশক কিয় ভাল পাব লাগে আৰু প্ৰযুক্তিৰ যোগেদি আমি কেনেকৈ আগবাঢ়ি গৈছোঁ বা আগবাঢ়ি গৈছে পৃথিৱীখন, এই কথাবিলাক জানিব পৰাকৈ আমি এই ব্যৱস্থাবিলাক কৰিছোঁ আৰু ইতিমধ্যে কিছু আমাৰ সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আমি অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে আমি অকণমান চেষ্টা কৰিছোঁ। বিভিন্ন ঠাইৰ পৰা আচলতে আজি আহিছে, ইয়াতে এনেকৈ ছাত্ৰ ছাত্ৰীসকল আহিছে।
কেনেকুৱা লাগিছে? ভাল লাগিছে আজি আহিব। কিমান দিনৰ প্ৰিপেৰেশ্যন? বেছি দিন বুলি নাই আৰু পুতুককে হোৱা হ'ল। ধুনীয়া লাগিছে তোমাক আৰু মাৰ লগা লাগিছে। পূজা কৰি ললোহি এতিয়া যাম আৰু। তোমাৰ নামটো? নিহাৰিকা ফুকন। নিহাৰিকা হয়, শিৱসাগৰ। কেনেকুৱা লাগিছে? আজি ভাল লাগিছে দেই। আমি 6 চেম এবাৰ লাষ্ট। হয়, কিমান দিনৰ প্ৰিপেৰেশ্যন? 10 দিন মানৰ আগৰ আৰু বেছি নহয়। নিকিতা দাস। মই একচুৱেলি মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল আৰু এইটো সৰস্বতী পূজা একচুৱেলি বহুত কনফিউজন আছিলে, কালি হ'ব নে কি আজি হ'ব। আজি চাইছো যে আজি হৈছে, ভালে হৈছে। বহুত ভাল লাগে একচুৱেলি ইয়াত আহি, বহুত ধুনীয়া লাগে। মোৰ নাম সুমিত্ৰা দত্ত। মোৰ ঘৰ জ্যোতিনগৰ হয়। ময়ো মানে পঢ়া শুনা কমপ্লিট হৈ গ'ল মানে। ভাল লাগিছে আহি, ভাল লাগিছে।